30 তাৰিখে ৰাতিপুৱা 1:40 এৰিবলগীয়া হ'ল। ৱেডাৰটো যে বেয়া, বৰষুণ হ'ব, এইটো আপোনালোকে কেতিয়া গম পালে মেট্ৰলজি? আমি এইটো 29 তাৰিখে গধূলি 7:38 আমি খবৰ দিয়া হৈছে পানী এৰিব লাগিব বুলি কোৱাতকৈ অলপ অলপ থাকিলে কি হয়? অলৰেডি আমি ল'ৰাৰ তাত আমি পৰীক্ষা আছে তাত পানী নাই, গেট খুলি থোৱা নাই, কিন্তু পানী অলৰেডি ডাউন আছে, পানী বেছি নাই, সেইকাৰণে খুলিবলগীয়া হোৱা নাই, পানীটো আহিব। আমি টোটেল 9 ঘণ্টা টাইম দি দিয়ালৈকে আমি 6 ঘণ্টা আগত বান কৰোঁ, তেনেকুৱালৈকে 9 ঘণ্টা। মোক কথাটো অলপ টেকনলজিটো বুজিব দিয়ক। বৰষুণ ওপৰত পৰিব, আপোনালোকে কথাটো গম পায় যে অমুকটা বজাৰ পৰা বৰষুণ দিয়াৰ সম্ভাৱনা আছে। পানীটো যিখিনি আগত পানীটো ৰিজাৰ্ভিয়াৰ যিখিনি থাকে সেইখিনি আপোনালোকে খালী কৰি দিয়ে নে? এৰাটো বুজিলো, যেতিয়া আহিলে 6টা বজাত পানী প্ৰথম খুন্দাটো মাৰিছে, সেই সময়ত একেলগতে 6টা বজাত ছাডেনলি বহুত দূৰে পিক মাৰিছে, 1672লৈকে উঠিছে পানী। আমি ৰাতি এটালৈকে দিওঁ নহয়, আমি তেতিয়াই দিছোঁ কিন্তু আমি গেটখন ঘপকৈ উঠাই দিব নোৱাৰোঁ। তলফালেতো আমি তেতিয়া 3 মিটাৰ 3.5 মিটাৰ 4 মিটাৰ 4.5 এনেকৈ গৈ তাৰমানে আপোনালোক আৰু আমাৰ মাজত কথাটো মই নাজানো, টেকনলজিৰ কাৰণে আপোনালোকে নোৱাৰে নে কি কৰে। আমাৰ আৰু আপোনালোকৰ মাজত কথাটো ক'ত নিমিলে যে পানীটো আহিলে ওপৰৰ পৰা আপোনালোকে প্ৰথম গম পালে যে পানীটো আহিব, আৰু পানীটো অহাৰ মিনিমাম আপোনালোকে 4-5 ঘণ্টা আগত গম পায়। সেইখিনি সময়ত ডিচিক ফোন এটা কৰি আমাৰ মানুহখিনিক এলাৰ্ট কৰিব লাগে যে আজি পানী কিন্তু পৰিৱেশটো আমি ভাল দেখা নাই, আপোনালোকে মানুহখিনিক আগতীয়াকৈ ৱাৰ্ণিং কৰক। এতিয়া আপোনালোকে কি কৰিছে, গ্ৰুপত এটা মেছেজ দিছে, মোৰ হাতত যিটো খবৰ আছে। এতিয়া গ্ৰুপত মেছেজ দিয়াটো হ'ল কি যে ডিচিজনেতো নাজানে যে আজি বৰষুণ দিব, তেওঁতো শুই থাকিব ডেফিনেটলি। কথাটো বুজি পালে? ধৰক আজি মই এতিয়া ঘৰৰ পৰা গ'লো, 10টা বজাত মই ঘৰ গৈ পালোঁ, 10টা বজাত স্বাভাৱিক মানুহ শুই যায়, মইতো গম নাপাওঁ যে বৰষুণ আহিব, কিন্তু মোক কোনোবাই ক'ব লাগিব যে ছাৰ আজি কিন্তু আপুনি নুশুব, হেভি ফ্লাড আহি আছে, আমি হয়তো গেট খুলিবলগীয়া হ'ব পাৰে। তেতিয়াহ'লে ডিচিজনে কি কৰিব, তেওঁ লগে লগে মানুহখিনিক এলাৰ্ট কৰিব। এতিয়া আপোনালোকৰ হৈছে কি, ইউ প্ৰিপেয়াৰ ৰেকৰ্ডছ। স্পিৰিট আৰু লেটাৰৰ মাজত এটা বহুত ডাঙৰ গেপ থাকে। যদি আপোনাৰ আৰু ডিচিৰ, আপুনি মোক আকৌ এবাৰ কওক, কেইটাত আপুনি প্ৰথম গম পাইছিলে যে আজি পানীটো আহিব? আমি 29 তাৰিখে 7:30 মানত আমি 7:30 ডিচি আৰু আপোনাৰ এটা টেলিফোনিক কনভাৰ্চেশ্যন হ'ব লাগিছিলে, কথাত কৈছিল নেকি? এতিয়া কথাটো হ'ল যে আপোনালোকৰ ৰঙানদীৰ পাৱাৰ প্লেণ্টত এজন ছিনিয়ৰ মানুহ ষ্টেচন আছে, যোনে নহওক, মেনেজাৰ হওক, এছিষ্টেণ্ট মেনেজাৰ হওক, MD হওক, DM হওক। তো 7:30 বজাত, কাৰণ এইবিলাক সদায় নহয়, বছৰত কোনোবা এটা দিনত কেতিয়াবা এনেকুৱা এটা পৰিৱেশৰ কনফ্ৰণ্টেশ্যন হয়। ডিচিক আপোনালোকে এটা 7:30 ফোন কৰিব লাগিছিল যে ডিচি ডাঙৰীয়া, আজি কিন্তু আমাৰ অলপ ভয় লাগি আছে, পৰিৱেশটো আজি অলপ খেলি মেলি হ'ব পাৰে। এইটো বস্তু এটা পিছত টেকনিকেলি পৰীক্ষা কৰিব লাগিব যে পানীটো গ্ৰেজুৱেলি ওপৰত উঠি গ'ল, তেতিয়া আপোনালোকে খুলি দিলে। ৱেডাৰ আহোঁতেই লাইক ৰান অফ দ্য চিষ্টেম যে আহিছে, আমি লগে লগে এৰি দি আছো, মানে ৰিজাৰ্ভিয়ৰত আমি সোমাবই দিয়া নাই, পানীটো লগে লগে মানে আমি যদি সেই মুহূৰ্তত 4 ঘণ্টা ৰিজাৰ্ভিয়ৰত পানী নিদি অহাৰ লগে লগে পানীটো এৰি থাকো, ইট উইল বি গ্ৰেজুৱেল এণ্ড শ্ল' ৰিলিজ। আপোনালোকে কি কৰে, পানীটো আহে জমা হয়, যেতিয়া অভাৰফ্ল' হ'ব আৰম্ভ কৰে তেতিয়া আপোনালোকে এৰি দিয়ে। কিন্তু টেকনলজিকেলি এইটো পাৰে নে নোৱাৰে মই নাজানো, আপোনালোকৰ এইটো চাব লাগিব যে 10% জমা হ'লে এৰি দিয়ক, 10% জমা হ'লে এৰি দিয়ক, 10% জমা হওক এৰি দিয়ক, তেতিয়া একেলগে ফ্ল'টো নহয়। এতিয়া মোক চিফ ছেক্ৰেটাৰীয়ে কৈছে যে গ্ৰুপত আপোনালোকে এটা মেছেজ দিছে, ইমান মানুহৰ জান মালৰ ক্ষতি হয়, গ্ৰুপত মেছেজটোৱে এনাফ নহয়, কাৰণ ডিচিটো শুব। গোটেই বস্তুটো যদি আপুনি চাই যে অল দিজ আৰ মোবাইল আৰু হোৱাটছআপ, বাট ইয়াৰ ভিতৰত আপোনাৰ আৰু ডিচিৰ
যোনে ইয়াত নবহক কিয় এই কথাটো মই যোৱাবাৰ যেতিয়া মই এবাৰ গৈছিলোঁ ৰঙানদীত তেতিয়াও আপোনালোকক কৈছিলোঁ যে DC আৰু আপোনালোকৰ মাজত এটা হটলাইন থাকিব লাগে তাৰ পিছত প্ৰচেছটো যে আজি কিন্তু পানী বৰ দুজন অসমীয়া মানুহে কথাহে পাতিব লাগে যে আজি বৰ পৰিৱেশটো বেয়া হ'ব অইন বাৰত কিন্তু মই অইন বাৰতকৈ বেছি বেয়া দেখিছোঁ তেতিয়া DCৰ দায়িত্ব ইয়াত হ'ল যে ফাৰ্ষ্ট ৱাৰ্ণিং মেছেজ আপোনালোকে মেছেজটো কি বুলি দিয়ে কেনেকে দিয়ে কাৰণ বিভিন্ন সময়ত মেছেজ আহি থাকে যে আমাৰ ইণ্ডিয়ান মেট্ৰলজিকেলে প্ৰায়ে বৰষুণৰ মেছেজ দিয়ে কিন্তু বৰষুণ নহয় গতিকে মানুহৰ এটা ধাৰণা হৈ যায় যে এই মেছেজবিলাকৰ এই মেছেজটো কিমান কেজুৱেল মেছেজ ফোন কৰি ক'ব লাগে ভয়ানক আপুনি কৈছে আমি ইমান এৰিম অৰ প্ৰট'কল হেজ বিন ডোন্ট গো বাই ডকুমেণ্টছ আপোনাক এতিয়া আপুনি যদি কৈ আছে যে ইমান নামিল আপোনাক যদি মানে ঠিক আছে এতিয়া মই আপোনালোকক এইখিনিকে ৰিকুৱেষ্ট কৰিম যে এই কথাটোৰ কাৰণে এটা মই চিফ ছেক্ৰেটাৰীকো কৈছো দুটা কথা পাৱাৰ জেনেৰেশ্যনৰ কাৰণে ৰাখি কথাটো এনেকুৱা নহয় আমাৰ যিটো নিয়ম আমাক তাত ফ্লাড কুচনিং কৰিব দিয়ে ফ্লাড পিকটো এনেকে আহে হাইড্ৰ'ভাৰ্টত তো এই গোটেই ফ্লাডটো এনেকে মানে আপোনালোকৰ পিকটো ৰাখি দিব নহয় আপোনালোকৰ ফ্লাড কুচনিং যিটো কয় সেইটো একচুৱেলি হেভি বৰষুণত ফ্লাড কুচনিংটো ট্ৰাই কৰিব নালাগে মই আজি আপোনাৰ কথাটোৰ পৰা টেকনিকেলি এইটোৱে বুজিলো যে আপোনালোকৰ এটা পইণ্ট আছে যলৈকে আপোনালোকে পানীটো ৰাখে ওৱান্স ডেট ৱাটাৰ লেভেল ইজ ক্ৰচেছ আপোনালোকে ৰিলিজ কৰে আমাৰ কথাটো হ'ল যে ডেট ইজ এ ৰেট্ৰগেটিভ আমাৰ কথাটো হ'ল যে হুৱেন দেৰ ইজ এ হাই ৰেইন তেতিয়া আপোনালোকে কুচনিংটো এৰি দিব লাগে তেতিয়া কুচনিংটো যদি কৰিব খোজে পানী উইল বি ৰিলিজ এটা ধাক্কা আহিব আমি কৈছো ধাক্কা আহিব নালাগে লেট ইট বি গ্ৰেজুৱেল সেইটো নহয় এওঁলোকৰ ড্ৰিলটো হ'ল এনেকুৱা মই কথাটো বুজি পালো ধৰ এওঁলোকৰ আছে যে 8 মিটাৰলৈকে পানী ৰাখিব 11 মিটাৰলৈকেও ৰাখিব যিটো এওঁলোকে কৈছে যে চেষ্টা কৰিব যে 11 মিটাৰতো ৰাখিব তাৰ পিছত যেতিয়া নোৱাৰে দামৰ ওপৰত তেতিয়া ধাচ কৰি গেটখন খুলি মানে গেটখন খুলি থাকে আপুনি ধৰক একেলগে খুলি নিদিয়ে বাট হাফটো খুলি দিলে গ্ৰেজুৱেলি যাতে পানীটো গৈ থাকে আমাৰ ৰিজনটো হ'ল এইটোৱে যে আৰু যদি 2 ঘণ্টা আগৰ পৰা আমি খুলিব পাৰো ধৰক পানীটো যেতিয়া আহি জমা হ'ল এনেকুৱা বলিয়া বৰষুণত আৰু কুচনিঙৰ কথাটো নাহে এইটো আপোনালোকে টেকনলজিকেলি পিছত আমি পাতি মই বুজিলো যে আমি এনেকে পানী আহিছে পানীটো ৰান অফ দা ৱাটাৰ টাইপ এৰি দিলো তেতিয়া সৰু গৈ থাকিব 8 মিটাৰৰ সেই বস্তুটো নাপায়গৈ কাৰণ ইট ইজ লাইক এ জলবোমা টাইপ হৈ গ'ল না যে উই হেভ ক্ৰিয়েটেড এ বম দেন উই ৰিলিজ দা বম যদি আমি তাক ক্ৰিয়েট নকৰাকৈ ৰাখিব পাৰো এইটো আপোনালোকৰ ড্ৰিলটোৱে কাৰেকশ্যন কৰিব লাগিব আপোনাৰ উপায় নাই তেনেকে বনোৱা আছে বাট উই নিড টু চেঞ্জ দা ড্ৰিল মই কথাটো ঠিক কৈছো গুৱাহাটী মহানগৰীৰ বানপানীৰ ওপৰত আজি প্ৰথমবাৰৰ বাবে অসম আৰু মেঘালয় চৰকাৰ একেখন টেবুলত বহে অসম চৰকাৰে সম্পূৰ্ণভাৱে কেনেকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানীত আমি 3টা পইণ্টত মেঘালয়ৰ পৰা বহুত পানী পোৱাৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে তাক এটা আমি প্ৰেজেণ্টেশ্যনৰ জৰিয়তে তেখেতসকলক বুজাব চেষ্টা কৰোঁ মেঘালয়ে আমাৰ কথাখিনি সম্পূৰ্ণভাৱে বুজিছে কিন্তু তাৰ লগে লগে এইটো কথা যে এই গোটেই পাহাৰবিলাক ব্যক্তিগত মানুহৰ মেঘালয় চৰকাৰে তাক কিমান শাসন কৰিব পাৰে তাক কিমান ৰেগুলেশ্যন আনিব পাৰে বিষয়টো পৰীক্ষা কৰিব লাগিব আমি সিদ্ধান্ত লৈছোঁ যে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ যিটো আমাৰ 8খন ৰাজ্যৰ উমৈহতীয়া অনুষ্ঠান এই অনুষ্ঠানটোৱে খানাপাৰা বাহিনী জুৰিপাৰ আৰু জোৰাবাট এই গোটেই অঞ্চলটোৰ ছেটেলাইট মেপিং কৰিব ক'ৰ পৰা পানী আহে কেনেকৈ পানী যায় তেওঁলোকে তাক চাব 3 মাহৰ ভিতৰত আমাক ছেটেলাইট মেপ দিব আৰু তাৰ পিছত এই ছেটেলাইট মেপৰ আধাৰত কেনেকুৱা ধৰণৰ ইণ্টাৰ ষ্টেট প্ৰজেক্ট ল'লে দুইখন ৰাজ্যই কেনেকৈ যৌথভাৱে সমস্যাটো সমাধান কৰিব পাৰে তাৰ বাবে গোটেই কথাখিনি আমি IIT ৰুৰকীৰ ওচৰলৈকে লৈ যাম আৰু IIT ৰুৰকীয়ে আমাক যি এটা সমাধান দিয়ে সেই সমাধান আমি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম
মই মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীলৈ আহি গুৱাহাটীৰ সমস্যাৰ সম্বন্ধে তেখেতে বুজ লৈছে। মেঘালয়ৰ মন্ত্ৰী পল লিংডো গোটেই মুখ্য সচিবকে ধৰি আৰু আটায়ে এটা কথা অনুভৱ কৰিছে যে আমি দুইখন ৰাজ্যই কিবা এটা কৰা উচিত। আৰু মই ভাবোঁ আজিৰ দিনটো আমাৰ বাবে এটা স্মৰণীয় দিন। অন্ততঃ বহুদিন স্থবিৰ হৈ থকা ব্যৱস্থা এটাক আজি আমি কিছু আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ।